নমস্কাৰ, মই দীপেশ স্বাগতম জনাইছো জলিউড আনঅফিচিয়েলৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম জুবিন গাৰ্গৰ শেষৰখন চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেৰ বিষয়ে। জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ আৰু সামন্তক গৌতমৰ দ্বাৰাই প্ৰযোজিত আৰু ৰাজেশ ভূঞাৰ পৰিচালনাত চলচ্চিত্ৰ ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি পাইছে। ট্ৰেইলাৰটোৰ প্ৰতিটো দৃশ্য ইমান বাস্তৱধৰ্মী যে ইয়াৰ প্ৰতিটো দৃশ্যই যেন জুবিন গাৰ্গৰ নিজৰ জীৱনটোৰ কথাকে সোঁৱৰাই। ছবিখনত জুবিন গাৰ্গক এজন কণ্ঠশিল্পী ৰূপে উপস্থাপন কৰা হৈছে যি এজন অন্ধ। ৰৈ ৰৈ বিনালেত আমি প্ৰকৃত জুবিনজনক দেখিম। ফিল্মৰ মাজেৰে কৈ যাব তেওঁৰ জীৱনৰ সকলো বাস্তৱ কাহিনীক। এক প্ৰকাৰ নিজৰ বায়োপিকখন নিজেই অভিনয় কৰি গ'ল সাগৰৰ পাৰৰ মৃত্যুৰ শেষ চিনটিলৈকে। ট্ৰেইলাৰটোৰ প্ৰত্যেকটো সংলাপেই শিহৰিত কৰি তুলিছে প্ৰতিজন অনুৰাগীক। চকু পানী বোৱাবলৈ বাধ্য কৰাইছে প্ৰতিজন চলচ্চিত্ৰ প্ৰেমিকক। সঁচাকৈ জুবিন গাৰ্গে সকলো জানিও অন্ধৰ ভাও জুৰি চলি আছিল নেকি? সেই কাৰণেই এজন অন্ধৰ চৰিত্ৰ কৰি গ'ল জীৱনৰ শেষৰখন চলচ্চিত্ৰত। ট্ৰেইলাৰটো চোৱাৰ পিছত এতিয়া বহু কথাই প্ৰাসংগিক হৈ পৰিছে। তেওঁ জীৱিত কালত নিজকে যন্ত্ৰ বনাই দিয়া বুলি আক্ষেপ কৰি গৈছে। সেয়ে আমি সন্দেহ হৈছে সকলো জানি বুজিও অন্ধৰ চৰিত্ৰত ৰূপায়ণ কৰি নিজৰ বায়োপিকখন নিৰ্মাণ কৰি গ'ল নেকি জুবিন গাৰ্গে? চলচ্চিত্ৰখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে আচুৰ্য বৰপাত্ৰ, জয় কাশ্যপ, সৌৰভ হাজৰিকা, মৌচুমী আলিফা। চলচ্চিত্ৰখন জুবিন গাৰ্গেই নিৰ্ধাৰণ কৰা তাৰিখতেই মুক্তি পাব 31 অক্টোবৰ তাৰিখত। আমি আশা কৰিছোঁ অসমৰ সকলো শ্ৰেণীৰ সকলো লোকেই এই চলচ্চিত্ৰখন চাব। ছবিগৃহত আটাইতকৈ বেছি দিন চলি থকা চলচ্চিত্ৰ ৰূপে পৰিগণিত হওক এইখন চলচ্চিত্ৰ। লগতে অসম চৰকাৰলৈ অনুৰোধ থাকিল যে অসমত ৰৈ ৰৈ বিনালে টেক্স ফ্ৰী ঘোষণা কৰিছে। শেষত আমাৰ এটাই অনুৰোধ, অতি শীঘ্ৰে ছিংগাপুৰত 18 আৰু 19 ছেপ্টেম্বৰত কি হৈছিল এয়া জনাব লাগে আৰু ন্যায় ব্যৱস্থা কৰিব লাগে। ধন্যবাদ।